Hello everyone, good morning to all of you. Today we will discuss effective use of memory. আমি আজি স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণ সম্পৰ্কে পঢ়িম। গতিকে তোমালোকৰ ইয়াতে কোৱেশ্চনটো আহে এনেকৈ যে স্মৃতিৰ উপযুক্ত প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা বা স্মৃতিক কিদৰে উপযুক্তভাৱে প্ৰয়োগ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা এনেকৈ আহে, নাইবা কেতিয়াবাহে স্মৃতিৰ সঞ্চয় পদ্ধতিসমূহ আলোচনা কৰা। গতিকে স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণ এই কুৱেশ্যনটোকেই কেতিয়াবা কোৱা হয় স্মৃতিৰ সঞ্চয় পদ্ধতি। কেতিয়াবা এনেকৈও আহে স্মৃতিৰ দুটা সঞ্চয় পদ্ধতি লিখা। গতিকে স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণ নাইবা স্মৃতিৰ সঞ্চয় পদ্ধতি এই দুটা একেই হয়, মনত ৰাখিবা। তো সদায় এই কুৱেশ্যনটো 2 মাৰ্কৰো আহে, 4 মাৰ্কৰো আহে, 6 মাৰ্কৰো আহে। গতিকে এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট, এক্সামত আহিব, তুমি এইটো মনত ৰাখিবা। তো ইয়াতে কুৱেশ্যনটোৰ পৰাই আমি এইটো কথা অনুমান কৰিব পাৰি যে আমি স্মৃতি, আমাৰ যিটো আমাৰ মানসিক শক্তি আছে অৰ্থাৎ স্মৃতি আছে, এই মানসিক শক্তিক আমি কিদৰে উপযুক্তভাৱে প্ৰয়োগ কৰিব পাৰোঁ। কেতিয়াবা আমাৰ এনেকুৱা হয় ন, স্মৃতি কিছুমান বিষয়ৰ প্ৰতি আমাৰ মনোযোগ নাযায়, আমাৰ মনত নাথাকে, কিন্তু সেই বিষয়বিলাক আমি উপযুক্তভাৱে প্ৰয়োগ কৰিবলৈ হ'লে বা সেই বিষয়বিলাক আমি যদি আয়ত্ব কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি স্মৃতিক কিদৰে প্ৰয়োগ কৰিব লাগিব, তাৰপিছতহে আমাৰ বিষয়বস্তুবিলাক আয়ত্তাধীন হ'ব। গতিকে আজি আমি পঢ়িম স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণ, অৰ্থাৎ স্মৃতিক কিদৰে উপযুক্তভাৱে প্ৰয়োগ কৰিব পাৰি বা স্মৃতিক উপযুক্তভাৱে প্ৰয়োগ কৰাৰ কাৰণে কিছুমান পদ্ধতিৰ আছে, সেইবিলাক পদ্ধতি এইকেইটা, নাইবা স্মৃতিৰ সঞ্চয় পদ্ধতি। সঞ্চয় পদ্ধতি যে কোৱা হয় সেইটো যতীন বৰুৱাৰ কিতাপত আছে, তোমালোকে সেইটো চাই ল'বা। তো যেই নহওক, আমি স্মৃতিক যদি উপযুক্তভাৱে প্ৰয়োগ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কিছুমান পদ্ধতি প্ৰয়োগ কৰিব লাগিব। সেই পদ্ধতিসমূহৰ ভিতৰত প্ৰথমটো পদ্ধতি হ'ল আগ্ৰহ আৰু মনোযোগ। প্ৰথমটো পদ্ধতি হৈছে কি? আগ্ৰহ আৰু মনোযোগ। এতিয়া আগ্ৰহ আৰু মনোযোগ মই তোমালোকক আগতে কৈছিলোঁ, আগ্ৰহ আৰু মনোযোগ চেপ্টাৰটো তোমালোকে ইয়াৰ পিছতেই পাবা। এতিয়া চোৱা, কোনো এটা বিষয় বস্তু আয়ত্ব কৰিবলৈ হ'লে বা কোনো এটা বিষয়ৰ প্ৰতি যদি আমাৰ আগ্ৰহ নাথাকে তেতিয়াহ'লে কিন্তু সেই বিষয়ৰ প্ৰতি আমাৰ মনোযোগ নাহে বা মনোযোগ নাযায়। তুমি কোনো এটা বিষয় যদি তুমি ভালদৰে আয়ত্ব কৰিব বিচৰা তেতিয়াহ'লে ফাৰ্ষ্ট কথাটো হৈছে তোমাৰ সেই বিষয়ৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। তাৰপিছত আগ্ৰহ থাকিলেহে তোমাৰ মনত সেই বিষয়ৰ প্ৰতি মনোযোগ আহিব, আৰু সেই বিষয়ৰ প্ৰতি মনোযোগ দিলেহে তুমি কি কৰিব পাৰিবা, আগ্ৰহ মানে স্মৃতি লাভ কৰিব পাৰিবা। কেতিয়াবা এনেকৈ কোৱা হয় ন, মোৰ আজি ব'ল আজি অমুক ঠাইত যাওঁ, নাই ইণ্টাৰেষ্ট নাই, নাযাওঁ। ইণ্টাৰেষ্ট মানেই হৈছে আগ্ৰহ, বুজি পাইছা? ইণ্টাৰেষ্ট মানে হৈছে আগ্ৰহ আৰু এটেনশ্যন মানে হৈছে কি? মনোযোগ। কেতিয়াবা টিচাৰে তোমালোকক কয় নহয় ক্লাছত এটেনশ্যন নাই, মানে কি? মনোযোগ নাই। এতিয়া চোৱা, মই যদি এই ক্ষেত্ৰত এক্সাম্পল দিওঁ, তোমালোকে যিদিনা ফাৰ্ষ্ট এইখন কলেজত আহিছিলা অৰ্থাৎ আমাৰ কলেজত আহিছিলা, সিদিনা কিন্তু তোমালোকৰ কলেজৰ প্ৰতি তামাম হেৰি হৈ আছিলে, কেতিয়া কলেজ যাম, কেতিয়া ক্লাছ কৰিম, এনেকুৱা আছিলে ন, মনত এটা উৎসাহ আছিলে, আৰু সেই উৎসাহৰ কাৰণে কলেজৰ প্ৰতি তামাম ইণ্টাৰেষ্ট আছিলে, ফাৰ্ষ্ট কোনদিনা কলেজত যাম। তো যেতিয়া তোমালোকে কলেজত আহিছিলা ইণ্টাৰেষ্ট আছিলে কাৰণে আৰু সেই সিদিনা তোমাৰ প্ৰতিটো ক্লাছত মনোযোগ বহিছিলে, কোন টিচাৰে কি কৈ আছে পূৰা মনোযোগ দিছিলা, হয়নে নহয়? কিয় মনোযোগ আহিছিলে? তাৰমানে তোমাৰ সেই বিষয়ৰ প্ৰতি অলৰেডি ইণ্টাৰেষ্ট আছে কাৰণে তোমাৰ কি হৈছে? মনোযোগ আহিছে। গতিকে ইণ্টাৰেষ্ট আৰু মনোযোগ থকাৰ কাৰণে সেইদিনা যি টিচাৰে যি কৈছিলে আজিও তোমাৰ কিজানি নিশ্চয় মনত আছে। মনত ৰখাৰ এইটো এটা কাৰণ। গতিকে আমি যদি স্মৃতিক উপযুক্তভাৱে প্ৰয়োগ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰথম বিষয়টো হৈছে বা প্ৰথম পদ্ধতিটো হৈছে আগ্ৰহ আৰু মনোযোগ। যিকোনো বিষয়বস্তু আমি আয়ত্ব কৰিবলৈ হ'লে আমাৰ মনোযোগ আৰু আগ্ৰহৰ অতি দৰকাৰ, ঠিক আছে? গতিকে মনোযোগ আৰু আগ্ৰহ দি কোনো এটা বিষয়বস্তু আয়ত্ব কৰিলেহে সেই কথা আমাৰ বহুদিনলৈ কি থাকে? মনত থাকে। তো নাম্বাৰটো হৈছে কি? অভিপ্ৰায়। এতিয়া অভিপ্ৰায়ৰ ইংৰাজী প্ৰতিশব্দ হৈছে কি? মটিভেশ্যন, ঠিক আছে? এতিয়া মটিভেশ্যন তোমালোকৰ অলৰেডি তোমালোকে পাইছাই, মটিভেশ্যন মানে হৈছে এনেকুৱা এটা শক্তি, বা অভিপ্ৰায় বা অভিৰোচন মানে হৈছে এনেকুৱা এটা শক্তি যিয়ে আমাক কোনো এটা কাম কৰাৰ কাৰণে ভিতৰৰ পৰা এটা কি কৰে? শক্তিৰ ইন্ধন যোগায়, হয়নে নহয়? এই ব'লা যিটো কৰোঁ, মোৰ বহুত ইচ্ছা গৈছে। এতিয়া বহুত ইচ্ছা মানেই হৈছে তোমাৰ কি? অভিপ্ৰায়। এতিয়া তুমি কোনো এটা বিষয় স্মৃতিক যদি উপযুক্ত প্ৰয়োগ কৰিব বিচৰা তেতিয়াহ'লে সেই যিটো বিষয় সম্পৰ্কে তুমি স্মৃতি কৰিবা সেই বিষয়ৰ প্ৰতি তোমাৰ কি থাকিব লাগিব? অভিপ্ৰায় থাকিব লাগিব, অৰ্থাৎ অভিৰোচন, মটিভেশ্যন থাকিব লাগিব। গতিকে এতিয়া দিছে যে কোনো বিষয় শিকাৰ উদ্দেশ্যসমূহ যদি স্পষ্ট হয়
আৰু মনত অভিপ্ৰায়ৰ সৃষ্টি হয় কাৰণ তুমি আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট মানে তুমি আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কি কৰিবা তোমাৰ এইম যদি স্পষ্ট আছে তেতিয়াহ'লে অবভিয়াছলি তোমাৰ মনত কি হ'ব অভিপ্ৰায়ৰ সৃষ্টি হ'ব গতিকে তেতিয়া বিষয়টোৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ জাগ্ৰত হ'ব তো এনে অৱস্থাত ইয়াৰ শিক্ষণ মনত কি হয় স্থায়ী হয় ঠিক আছে গতিকে আমি স্মৃতি লাভৰ আন এটা গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে কি অভিপ্ৰায় কাৰণ মনোযোগ আৰু আগ্ৰহৰ পিছত দ্বিতীয়টো পদ্ধতি হৈছে অভিপ্ৰায় কাৰণ অভিপ্ৰায় নোহোৱাকৈ আমি কেতিয়াও স্মৃতিক উপযুক্তভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ কাৰণ এক্সাম্পল স্বৰূপে তোমাৰ আজি পঢ়িবলৈ ইচ্ছা নাই ঠিক আছে তোমাৰ আজি পঢ়িবলৈ ইচ্ছা নাই তথাপিও তুমি জোৰ কৰি পঢ়ি আছা নপঢ়িলে আম্মাই গালি পাৰিব আব্বাই গালি পাৰিব বাহিৰা ফ'ৰ্চৰ কাৰণে তুমি কি কৰি আছা পঢ়ি আছা তুমি চাবা সিদিনা সেনেকুৱা বাহিৰা ফ'ৰ্চৰ কাৰণে যদি যেতিয়া তুমি পঢ়িছা সিদিনা কিন্তু তোমাৰ কোনো বিষয় ইমান ভালদৰে মনত নাই তুমি যি পঢ়ি আছা তোমাৰ ইমান ভালদৰে মনত নহয় আকৌ কোনোবা দিন তোমাৰ পঢ়িব মন গৈছে নাই মই আজিতো পঢ়িবই লাগিব তোমাৰ ভিতৰৰ পৰা যিদিনা আহিছে অভিপ্ৰায়টো সিদিনা কিন্তু সেই বিষয়টো অতি সোনকালে তোমাৰ স্মৃতি হ'ব কিয় হ'ব কাৰণ আজি তোমাৰ কি আছে অভিপ্ৰায় আছে গতিকে নিশ্চয় বুজি পাইছা আমি স্মৃতি কৰিবলৈ হ'লে আমাৰ অভিপ্ৰায় থকাটো নিতান্তই প্ৰয়োজন নাম্বাৰ 3 দিছে মানসিক সুস্বাস্থ্য হয় আমি যদি স্মৃতি কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি মানসিকভাৱে সুস্থ হ'বই লাগিব কাৰণ মানসিকভাৱে বা মেণ্টেলি অসুস্থ ব্যক্তিয়ে বা মানসিক অসুস্থ ব্যক্তিয়ে কেতিয়াও কোনো এটা বিষয় ভালদৰে মনত ৰাখিব নোৱাৰে মানসিকভাৱে সুস্থ হ'বই লাগিব পাগল এজনী বা পগলা এজনীয়ে কি কৰিব পাৰে কেতিয়াও কোনো এটা বিষয় স্মৃতি কৰিব নোৱাৰে কাৰণ সেই মানুহজন কি নহয় মানসিকভাৱে সুস্থ নহয় তো স্মৃতিক ভালদৰে প্ৰয়োগ কৰিবৰ বাবে সুস্থ মন এটাৰো প্ৰয়োজন ৰোগমুক্ত সুস্থ মন এটাহে ভালদৰে প্ৰতিৰূপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পাৰে গতিকে অভিপ্ৰায়ৰ লগতে আমাৰ স্মৃতিৰ উপযুক্ত প্ৰয়োগৰ কাৰণে মানসিক সুস্বাস্থ্য থকাটো নিতান্ত প্ৰয়োজন নাম্বাৰ 4 দিছে চাবা পৰিৱেশৰ পৰিস্থিতি আমি যদি স্মৃতিক উপযুক্তভাৱে প্ৰয়োগ কৰিব বিচাৰোঁ তেতিয়াহ'লে সেই স্মৃতি আমি য'ত বহি কৰিম বা য'ত থিয় হৈ কৰিম য'ত ৰখি পেলাই কৰিম তাৰ যিটো চাৰিওফালৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কি হ'ব লাগিব সুস্থ হ'ব লাগিব এনেকুৱা নহয় যে তুমি ইয়াতে পঢ়ি আছা তোমাৰ চাৰিওফালে কোনোবাই গান গাই আছে মোবাইলত গান বজাই আছে কিবা কৰি আছে তেনেকুৱা এটা পৰিস্থিতিত পঢ়িলে কিন্তু তোমাৰ কি নহ'ব পঢ়া মনত নহ'ব গতিকে পৰিৱেশৰ পৰিস্থিতিয়ে স্মৃতিৰ ওপৰত অনুকূল আৰু প্ৰতিকূল প্ৰভাৱ পেলায় এতিয়া অনুকূল মানে হৈছে ভাল পৰিৱেশ যদি ভাল পৰিৱেশ চাৰিওফালে ঠাণ্ডা আছে কোনো ধৰণৰ অসুস্থ পৰিৱেশ নাই তেতিয়াহ'লে তুমি যি পঢ়িবা তোমাৰ মনত থাকিব কিন্তু ইফালে যদি তুমি পঢ়ি আছা সিফালে কোনোবাই গল্প কৰি আছে কোনোবাই গান বজাই আছে ঠিক আছে তেনেকুৱা পৰিস্থিতিত কিন্তু তোমাৰ স্মৃতিৰ ওপৰত বেয়া প্ৰভাৱ পেলায় কাৰণ তুমি ইফালে পঢ়ি আছা মনত কৰিব ট্ৰাই কৰি আছা তোমাৰ কাণটো সিফালে গৈ আছে হয়নে নহয় তো সেইকাৰণে কোৱা হয় পৰিৱেশৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিয়ে স্মৃতিৰ ওপৰত অনুকূল আৰু প্ৰতিকূল প্ৰভাৱ পেলায় গতিকে শান্ত নিৰিবিলি আৰু বিঘিনিমুক্ত পৰিৱেশত স্বাভাৱিক ৰূপত স্মৰণ কাৰ্য সংগঠিত হয় আৰু সেইকাৰণে চাবা ল'ৰা ছোৱালীবিলাক যেতিয়া পঢ়ে বা তোমালোকে যেতিয়া পঢ়া তোমালোকৰ ওচৰে পাজৰে কোনো হৈ হাল্লা হ'ব নিদিয়ে তাৰ কাৰণটোৱে সেইটো কাৰণ আমি স্মৃতি কৰিবলৈ হ'লে আমাৰ এটা সুস্থ পৰিৱেশৰ নিতান্তই প্ৰয়োজন নাম্বাৰ 5 দিছে পৰিচিত পৰিৱেশ হয় স্মৃতি কৰিবলৈ হ'লে এটা পৰিচিত পৰিৱেশৰ দৰকাৰ হয় এক্সাম্পল স্বৰূপে তুমি সদায় নিজৰ ৰুমত পঢ়ি যেনেকুৱা পঢ়া মুখস্থ কৰিব পাৰা ঠিক আছে তুমি আজি বোলে তুমি নিজৰ ৰুমত কোনোবা আলহী আহিছে থাকিব দিছা তুমি আজি আব্বা আম্মা থকা ৰুমটোত গৈ পঢ়িব বহিছা কিন্তু সিদিনা তুমি যেনেকৈ তোমাৰ ৰুমত পঢ়িলে পঢ়া মনত থাকে সেইদিনা কিন্তু সেই ৰুমত বহি তোমাৰ সেনেকুৱা পঢ়া মনত নাথাকে আনকি পৰিচিত পৰিৱেশ নহ'লে বহুত ল'ৰা ছোৱালীবিলাকে পঢ়া পাহৰি যোৱা যায় ঠিক আছে এতিয়া চোৱা তোমালোকে আমাৰ কলেজত এক্সাম দি অভ্যাস হৈ গৈছে হঠাৎ কোনোবা দিন তুমি হাই ছেকেণ্ডাৰীত এক্সাম দিব যাবা তেতিয়া ষ্টুডেণ্টৰ যিটো পৰিৱেশ ক্লাছৰুমৰ যিটো অচিনাকি সেনেকুৱা দেখা পায় বহুত ষ্টুডেণ্টে পাহৰি যায় হাবাথুৰি খায় ভয় খায় ঠিক আছে এইবিলাক কাৰণ গতিকে পৰিচিত পৰিৱেশত তুমি স্মৃতি যেনেকৈ কৰিব পাৰিবা হঠাৎকৈ এনেকুৱা এটা বেলেগ পৰিৱেশত কিন্তু আমাৰ স্মৃতি কৰাত কি হয় বাধাগ্ৰস্ত হয় নাম্বাৰ 6 দিছে একাধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ এতিয়া আমাৰ ইন্দ্ৰিয় আছে কেইটা 5টা চকু নাক কাণ ছাল আৰু জিভা গতিকে শিক্ষা গ্ৰহণৰ কাৰণে তুমি যিমান ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিবা সিমান অতি সোনকালে তুমি কি কৰিব পাৰিবা মুখস্থ কৰিব পাৰিবা বা শিক্ষণীয় বিষয়বস্তু স্মৃতি লাভ কৰিব পাৰিবা আৰু সেই বিষয়টো অতি সোনকালে কি হ'ব স্থায়ী হ'ব ঠিক আছে এতিয়া কিছুমান বিষয়বস্তু চোৱা আজিয়ে চোৱা
এতিয়া মই তোমালোকক একাধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰাকৈ ক্লাছ ল'ব পৰা নাই। মই যদি ফিজিকেলি ক্লাছ ল'লোঁ হয়, ব্লেকবোৰ্ডত লিখিলোঁ হয়, তাতে তোমালোকে চকুৰে দেখা পালা হয়, মই কোৱা কথাখিনি কাণেৰে শুনিলা হয়, হয়নে নহয়? কিন্তু আজি মই সেইটো কৰিব পৰা নাই, সেইখিনি ফেচিলিটি মোৰ লগত নাই, ঠিক আছে? গতিকে সেইখিনিৰ কাৰণে এতিয়া তোমালোক অকল কাণেৰে শুনিব লগা হৈছে। তুমি যেতিয়া অকল এটা কাণেৰে শুনিবা, কাণেৰে শুনাতকৈ অকল যেতিয়া তুমি কাণেৰেও শুনিবা লগতে চকুৰেও দেখা পাবা, তেতিয়া সেই বিষয়বস্তুটো আমাৰ কি হয়, বেছি আয়ত্ত হয়। গতিকে তুমি এটা ইন্দ্ৰিয় প্ৰয়োগৰ সলনি যদি তুমি বহুতকেইটা ইন্দ্ৰিয় প্ৰয়োগ কৰা, তেতিয়াহ'লে আমাৰ শিক্ষণীয় বিষয়বস্তু অতি সোনকালে কি হয়, স্থায়ী হয়। নাম্বাৰ 7 আছে সক্ৰিয় প্ৰচেষ্টা। শিকাৰ সময়ত দেহ আৰু মন সক্ৰিয় হৈ থাকিলে বিষয়বস্তুৰ স্মৃতি সংৰক্ষণ কৰা সহজ হয়, কাৰণ সক্ৰিয় প্ৰচেষ্টা কৰিব লাগিব, কাৰণ তুমি এক্টিভলি চেষ্টা কৰিব লাগিব। এনেকুৱা নহয় পঢ়িব বহিয়ে যদি তুমি ট্ৰাই নকৰিলে তুমি পাৰিবা নেকি? নোৱাৰা। আৰু ট্ৰাই কৰিলেহে তোমাৰ সেইটো বস্তু মনত থাকিব। আৰু সেইকাৰণে আমি যে তোমালোকক হোমৱৰ্ক কৰিব দিওঁ, ইটো কৰিব দিওঁ, সিটো কৰিব, তাৰ কাৰণটো তুমি যেতিয়া নিজে ওলাবা বস্তুটো, তেতিয়া সেই বস্তুটো তোমাৰ বেছি আয়ত্ত হ'ব। মই দিয়া নোটছখিনি তুমি আৰু যিখিনি মনত থাকিব, তুমি নিজে লিখা নোটছটো বেছি তোমাৰ মনত থাকিব, কাৰণ সেইটোত তুমি নিজে চেষ্টা কৰি নিজে লিখিছা ন। তো সেইকাৰণে কৈছে সক্ৰিয় প্ৰচেষ্টা। বিষয়বস্তু যদি আমি স্মৰণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ সক্ৰিয় প্ৰচেষ্টা মানে নিতান্তই প্ৰয়োজন। ইয়াৰ লগত আৰু এটা আছে, ইয়াতে অহা নাই, কিতাপত চাবা, এটা হৈছে কি যৌক্তিক পদ্ধতি। এতিয়া চোৱা, কিছুমান বিষয়বস্তু যেতিয়া আমি নিজে বুজি নিজে কাৰণ ওলাই যেতিয়া আমি পঢ়োঁ, সেইবিলাক আমাৰ অতি সোনকালে মনত থাকে। গতিকে যিবোৰত নিজৰ বিচাৰ বুদ্ধি আৰু যুক্তি প্ৰয়োগ কৰি শিকোঁ, সেইবিলাক আমাৰ অতি সহজে মনত থাকে আৰু সেইবিলাক আমাৰ চিৰস্থায়ী হৈ যায়। আকৌ এনেকুৱা কিছুমান বিষয় আছে যিবিলাক তুমি অৰ্থই নাজানা, এনে একফালৰ পৰা পঢ়িছা, সেইবিলাক বিষয় আমাৰ ইমান কি নহয়, ইফেক্টিভ নহয়। এতিয়া চোৱা, ইংলিছৰ এনেকুৱা কিছুমান কুৱেশ্যন আছে, যিবিলাক কুৱেশ্যন তোমালোকে অৰ্থ নজনাকৈয়ে পঢ়া আৰু সেইকাৰণে সেইবিলাক তুমি অতি সোনকালে পাহৰি যোৱা। কিন্তু অসমীয়াৰ কুৱেশ্যনৰ এটা আনচাৰ তুমি অতি সোনকালে পাহৰি নোযোৱা, আৰু পাহৰি গ'লেও তুমি বস্তুটো অলপমান হ'লেও মেকিং কৰি বনাই লিখিব পাৰা, কিন্তু ইংলিছত নোৱাৰা। তাৰ কাৰণটোৱে হৈছে এইটো, কাৰণ ইংলিছত তুমি নিজৰ যুক্তি বা নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি নপঢ়া, কাৰণ তাতে তুমি বুজিয়ে নোপোৱা, নোটছত আছে তুমি পঢ়িছা, ঠিক আছে? কিন্তু যেতিয়া তুমি কোনো এটা বিষয়বস্তুৰ অৰ্থ জানিবা, নিজৰ যুক্তি তুমি বুজি পাবা, এইটো বস্তু এনেকৈ আহিছে, তেতিয়া তুমি কেতিয়াও পাহৰি নোযোৱা। এক্সাম্পল স্বৰূপে মেথছ কৰোঁতে কেতিয়াবা আমি এনেকুৱাতো শুনা পাইছোঁ বহুত ষ্টুডেণ্ট, আৰু আমি নিজেও কেতিয়াবা কৰিছোঁ, সৰুকালত অংক মুখস্থ কৰিছোঁ, বেছিকেলি আমি জ্যামিতি মুখস্থ কৰিছোঁ, হয়নে নহয়? কিন্তু যেতিয়া সেই জ্যামিতিটো মুখস্থ কৰাতকৈ যেতিয়া তুমি নিজে বুজি পেলাই কৰিছা, সেইটো তোমাৰ বেছিকৈ কি হৈছে, মনত থাকিছে। গতিকে যিকোনো বিষয়বস্তু আয়ত্ত কৰিবলৈ হ'লে তুমি যেতিয়া নিজৰ যুক্তি বিচাৰ বুদ্ধি প্ৰয়োগ কৰিবা, তেতিয়া সেই বিষয়বস্তুটো অতি সোনকালে চিৰস্থায়ী হ'ব আৰু মনত থাকি যাব। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে আমি স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণ নাইবা স্মৃতিৰ সঞ্চয় পদ্ধতি সম্পৰ্কে পঢ়িলোঁ। মই আশা কৰিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা আৰু ভালকৈ পঢ়িবা, এইটো এক্সামত আহিবই আহিব। থেংক ইউ ছ' মাছ।